আজিতো সঁচাকৈ খুব আনন্দ অনুভৱ কৰিছোঁ আৰু সঁচাকৈ গৌৰৱৰ বিষয়। আজি সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 1300 প্ৰায় 40টা তেখেতে ৰেলৱে ষ্টেচন মডাৰ্ণাইজেশ্যন যি কৰিব লৈছে তাৰে আজি 75খন কমপ্লিট কৰি তেখেতে আজি জলন্ধৰৰ পৰা উদ্বোধন কৰি দি দিলে। তো ইয়াত যে মাজবাৰ হিচাপে আমিও যে এখন পাইছোঁ 75টাৰ ভিতৰত আমি খুবেই সৌভাগ্য বুলি মই অনুভৱ কৰিছোঁ আৰু খুব আনন্দ ফিল কৰিছোঁ। তো যিয়ে নহওক এইটো এটা এতিয়াই ৰেলৱে ষ্টেচন 1909 চনত যিহেতু স্থাপন কৰিছিল, আজি আহি 100 বছৰ পাৰ হৈ গ'ল। আমি এতিয়া সুন্দৰ এটা ষ্টেচন পাবলৈ সক্ষম হ'লোঁ। সব মানে অত্যাধুনিক ব্যৱস্থা আছে ইয়াতে, টয়লেটৰ পৰা আৰম্ভ কৰি টিকেট কাউণ্টাৰ আৰু ইয়াত যিখিনি ৱেইটিং এৰিয়া ফেচিলিটি, তাৰপিছত চাইল্ড কেয়াৰ ইউনিট, আমাৰ ডেডিকেটেড পাৰ্কিং সকলো ব্যৱস্থাখিনি আছে। তাৰ কাৰণে মই নিজে এই অঞ্চলৰ বা এই জেগাৰ মানে বিধায়ক হিচাপে মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। বাকী এনে আমাৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব লগা আছিলে, তেখেতে বিশেষ কাৰণত ইয়ালৈকে নাহিলে। তেখেতে মোক দায়িত্ব দিছে এই অনুষ্ঠানত থাকিবৰ কাৰণে। তো তেখেতেও অত্যন্ত সুখী আজি অসমত যে 2খন ষ্টেচন 75ৰ ভিতৰত যিহেতু আজি উদ্বোধন কৰা হ'ল। হয়, আমাৰ মাজবাটবাসী ৰাইজৰ দাবী এটা আছে, যিহেতু আগৰ পৰাই দাবীটো আছিল, এতিয়া নতুন সুন্দৰ ষ্টেচন হ'ল আৰু ৰাইজে এতিয়া বেছি মানে আশা কৰিছে যে সকলো ট্ৰেইন যেন যাতে এটি ষ্টপেজ দিয়ে। ইয়াৰ কাৰণে ময়ো ৰাইজৰ হৈ আজি আমাৰ NM ৰেলৱেৰ মহাপ্ৰবন্ধকক মই অনুৰোধ কৰিছোঁ।